বেলতলা বহাগী উৎসৱত সুধাকণ্ঠ ভূপেন হাজৰিকা বঁটা গ্ৰহণ কৰি ভূপেন্দাৰ কথাই বৰ হেঁপাহেৰে মঞ্চত কৈ আছিল তেওঁ। কিন্তু হঠাৎ তেওঁৰ খং উঠিল। মঞ্চতে উষ্মাৰে ক'লে, অকণমান ধৈৰ্য ধৰিব দেই, আমি এজন গুণী শিল্পীৰ কথা কৈ আছো। শুনিবলৈ কাণ থাকিব লাগে, মগজু থাকিব লাগে। অকমান ধৈৰ্য ধৰিব দেই, আমি এজন গুণী শিল্পীৰ কথা কৈ আছো। শুনিবলৈ কাণ থাকিব লাগে আৰু মগজ থাকিব লাগে। এচাম উদণ্ড উতনুৱা যুৱক যুৱতীৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ দেওবাৰে নিশা বেলতলা বহাগী উৎসৱৰ মঞ্চতে এনেকৈ ক'বলগীয়া হ'ল বিশিষ্ট অভিনেতা বিখ্যাত চামিলি মেম চাহাবৰ নায়ক জৰ্জ বেকাৰে। বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে 2024 বৰ্ষৰ বাবে বৰ্ষীয়ান অভিনেতাজনক প্ৰদান কৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বঁটা। বঁটা গ্ৰহণ কৰি বংগৰ অভিনেতাজনে ক'লে ভূপেন হাজৰিকা, নিৰুদ চৌধুৰী আৰু আব্দুল মজিদৰ কথা। অসমত মোক চিনাকি দিয়াৰ কাৰণে মই তিনিজনৰ ওচৰলৈ কৃতজ্ঞ। নিৰুদ চৌধুৰী, আব্দুল মজিদ আৰু ডক্টৰ ভূপেন হাজৰিকা, যে মোক ইমান এটা ডাঙৰ চিনাকি দিয়েছে। লগতে NKTVৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত অভিনেতাজনে ক'লে, মোৰতো অসমলৈ আহি সদায় ভাল লাগে। মোৰতো সদায় ভাল লাগে। জন্মিছোঁ ইয়াতে, দূৰত যাবলৈ হ'ল, জীৱন যাপন ষ্টাইলটো চেঞ্জ হৈ গ'ল, কিন্তু বাৰ বাৰ উভতি আহিবলৈ মই চেষ্টা কৰোঁ। উজুহাত যেনেকুৱা পাৰোঁ মই খোজোঁ, বিচাৰোঁ। বিৰাট ভাল লাগে দেই। অসমবাসীক কৰজোৰে তেওঁ ক'লে, অসমৰ ৰাইজলৈ মোৰ প্ৰণাম, মোৰ ভাল পোৱা। মোৰ খুব ভাল লাগে দেই, সঁচাকৈ খুব ভাল লাগে। আৰু অসমৰ ৰাইজলৈ মোৰ প্ৰণাম আৰু মোৰ ভাল পোৱা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে হিন্দী, বাংলা আৰু ইংৰাজী ছবিৰ লগতে 4খনকৈ অসমীয়া ছবিত অভিনয় কৰিছিল জৰ্জ বেকাৰে। অসমৰ তেজপুৰত জন্মগ্ৰহণ কৰা অভিনেতাজনে অভিনয় কৰিছিল সুধাকণ্ঠৰ বিখ্যাত ছবি চামেলি মেম চাহাব, আদালত, দেৱী আৰু প্ৰিয়জন নামৰ 4খনকৈ ছবি। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰ আৰু হৃদয় দাসৰ সৈতে বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট, NKTV+।